পুত্ৰই ক্ৰিকেট খেলিবৰ বাবে এদিন পিতৃয়ে বিক্ৰী কৰিছিল খেতিৰ মাটি। 14 বছৰতে বিশ্বৰ সৰ্ববৃহৎ টি20 লীগত শতক। বিশ্ব ক্ৰিকেটৰ নতুন চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ জীৱন সংগ্ৰামৰ কাহিনী। 14 বছৰ বয়সত কোনো এজন শিশুৱে কি কৰে? হয়তো আগবেলা স্কুল, পিছবেলা বন্ধুৰ লগত খেলা-ধূলাৰ মাজতে বহুতো সপোন দেখে এদিন তেণ্ডুলকাৰ, কোহলি অথবা ধোনীৰ দৰে হোৱা। কিন্তু তেনে বয়সতে নিজৰ সপোন বাস্তৱত পৰিণত কৰিছে এজন ক্ৰিকেটাৰে। নাম বৈভৱ সূৰ্যবংশী। মাত্ৰ 14 বছৰ বয়সতে এটাৰ পিছত আন এটা অভিলেখৰ গৰাকী হৈছে বিহাৰৰ ক্ৰিকেটাৰজন। প্ৰথমে IPLত 1 কোটিৰে অধিক দৰত বিক্ৰী হোৱা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ, তাৰ পিছতে ৰাজস্থান ৰয়েলছৰ হৈ খেলি IPLত শতক অৰ্জন কৰা কনিষ্ঠ ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ'ল বৈভৱ। সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙত ভংগ হ'ল ইউছুফ পাঠান, ডেভিড মিলাৰৰ অভিলেখ। মাত্ৰ 35 বলতে IPLত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল বৈভৱ সূৰ্যবংশী। পূৰ্বে 37টা বলত শতক অৰ্জন কৰি এই ৰেকৰ্ডৰ অধিকাৰী আছিল বিগ হিটাৰ ইউছুফ পাঠান। মাত্ৰ 12 বছৰতে বিহাৰৰ হৈ ৰঞ্জী ট্ৰফী খেলিছিল বৈভৱ সূৰ্যবংশীয়ে। IPLৰ নিলামৰ পূৰ্বে এখনৰ পাছত আন এখন অনূৰ্ধ্ব-19 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল ক্ৰিকেটাৰজনে। যিকোনো ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ আৰু মাতৃৰ অৱদান নুই কৰিব নোৱাৰি। আজিৰ বৈভৱৰ সফলতাৰ আঁৰত আছে পিতৃৰ উল্লেখনীয় অৱদান। 5 বছৰ বয়সৰ পৰা ঘৰতে বেট আৰু বল লৈ বৈভৱক ক্ৰিকেট শিকাইছিল পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে। উদ্দেশ্য এটাই আছিল এদিন নিজৰ দেশৰ হৈ ক্ৰিকেট খেলা। তাৰে পিছত বিহাৰৰ সমষ্টিপুৰ ক্লাবত যোগদানৰ পিছত আৰম্ভ হয় ক্ৰিকেটৰ নতুন ইনিংছ। উপযুক্ত প্ৰশিক্ষণৰ প্ৰদানৰ বাবে পাটনাৰ দৈনিক 600টা বল নেট অনুশীলন কৰিছিল বৈভৱে। নেট বলাৰ আৰু বৈভৱৰ বাবে দৈনিক পিতৃয়ে যোগান ধৰিছিল 10টাকৈ টিফিন। আনকি পিতৃয়ে উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ বাবে মণিপুৰ জিলাৰ খেতি মাটি বিক্ৰী কৰিছিল পিতৃয়ে। 3 বছৰ পূৰ্বে কৰা সেই ত্যাগৰ মূল্য আজি লাভ কৰিছে পিতৃয়ে। গুজৰাট টাইটান্সৰ বিৰুদ্ধে IPLৰ মেচখনত এজনৰ পিছত আনজন আন্তঃৰাষ্ট্ৰীয় বলাৰক ধাৰাসায়ী কৰিলে বৈভৱ সূৰ্যবংশীয়ে। বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ আগত দিশহাৰা হৈ পৰিলে মহম্মদ সিৰাজ, ৰছিদ খান, ইশান্ত শৰ্মা, কৰিম জান্নাত, ৱাশ্বিংটন সুন্দৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় বলাৰ। বিস্ফোৰক বেটিঙৰ পিছতে বৈভৱক উপচাই তুলিছে প্ৰতিগৰাকী ক্ৰিকেটাৰে। ক্ৰিকেট ভগৱান শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা, লাচিত মালিংগাকে ধৰি সকলোৱে প্ৰশংসা কৰিছে বৈভৱক। নিউজ ডেস্ক, RNA নিউজ আছাম।